জিলা পৰিষদ গঠনৰ ক্ষেত্ৰত চৰকাৰী ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ জাননী জাৰি কৰা নাই যদিও জিলা পৰিষদ দখল কৰাক লৈ বিভিন্ন ৰাজনৈতিক দলৰ মাজত আৰম্ভ হৈছে যোগ বিয়োগৰ অংক। নিৰ্বাচন গ'ল, ফলাফল ওলাল। এতিয়া জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত দখলক লৈ জল্পনা কল্পনা চলিছে বিভিন্ন ৰাজনৈতিক দলৰ মাজত। একেদৰে ধুবুৰী জিলা পৰিষদ দখলক লৈ দুটা ৰাজনৈতিক দলৰ মাজত আৰম্ভ হৈছে যোগ বিয়োগৰ নিমিলা অংক। দৰাচলতে বিগত দিনত দুবাৰকৈ জিলা পৰিষদ দখল কৰি ৰখা AIUDF-এ এইবেলি হেৰুৱাব লগা হৈছে ধুবুৰী জিলা পৰিষদ। জিলাখনৰ মুঠ 24খনকৈ আসনৰ ভিতৰত বিজেপিয়ে এখন আৰু AIUDF-এ 4খন আসন দখল কৰাৰ বিপৰীতে কংগ্ৰেছে সংখ্যাগৰিষ্ঠতাৰে লাভ কৰিছে 19খনকৈ আসন। ফলাফল অনুসৰি এইবেলি ধুবুৰী জিলা পৰিষদ যাব কংগ্ৰেছৰ দখললৈ। ইপিনে কংগ্ৰেছে জিলা পৰিষদ দখল কৰাটো নিশ্চিত হোৱাৰ পিছতেই সভাপতিৰ আসনত বহাৰ দৌৰত নামিছে কংগ্ৰেছৰ কেইবাগৰাকী নিৰ্বাচিত সদস্যই। ইয়াৰ ভিতৰত চৰ্চালৈ আহিছে আলতাফ হুছেইন মণ্ডল, ৰেজাউল ইছলাম, বেবী বেগম, আছাদুল ৰহমান আৰু বেগম জেবিনা চুলতানাৰ নাম। যদিও জিলা পৰিষদৰ সভাপতিৰ আসন পুৰুষৰ বাবে নে মহিলাৰ বাবে সংৰক্ষিত কৰা হ'ব, সেই লৈ কংগ্ৰেছত অব্যাহত আছে জল্পনা কল্পনা। ইপিনে নিৰ্বাচনত পৰাজয় বৰণ কৰিলেও জিলা পৰিষদৰ মহ এৰিব পৰা নাই দুবাৰকৈ জিলা পৰিষদ দখল কৰি ৰখা AIUDF-এ। কংগ্ৰেছৰ সমান্তৰালকৈ AIUDF-এও জিলা পৰিষদ দখলৰ বাবে কৰিছে নতুন চিন্তা, নতুন অংক। শুনক কি কয় AIUDF-ৰ সাধাৰণ সম্পাদক আমিনুল ইছলাম আৰু ধুবুৰীৰ বিধায়ক নজৰুল হকে। দক্ষিণ চাইবাৰ মানকাছাৰ আমি এককভাৱে বনাম, গোৱালপাৰা আমাৰ সহযোগত হ'ব আৰু ধুবুৰীত আমি নতুন চিন্তা কৰিছোঁ। এইটো এই মুহূৰ্তে আপোনালোকক নকওঁ, হ'লে আপোনালোকে নিশ্চয় গম পাম। চিন্তা একোৱে নাই, বৰ্তমানে এতিয়া নটিফিকেশ্যন হোৱা নাই। নটিফিকেশ্যন হোৱাৰ পিছত এতিয়া আমাৰ সংখ্যা একেবাৰে নাই, মাত্ৰ 4জন। নটিফিকেশ্যন হওক, তাৰপিছত কি পৰিস্থিতি হয়, এতিয়া কি হয় এই পোষ্টটো এতিয়া ক'ব পৰা নাই। এই ক্ষেত্ৰত কোৱাটো বৰ টান। মই এতিয়া এই সম্বন্ধত একো মোক নকলো। সময় আহিলে নটিফিকেশ্যন হৈ যাওক, তাৰপিছত গম পোৱা যাব। হ'বও পাৰে, হষ্টেডিং বুলি নকওঁ। ঠিকেই শুনিছে, ধুবুৰী জিলা পৰিষদ দখলক লৈ নতুন চিন্তা কৰিছে পঞ্চায়ত নিৰ্বাচনত বাৰুকৈ মুখ থেচকা খোৱা AIUDF-এ। AIUDF-ৰ মতে এইবেলি ধুবুৰী জিলা পৰিষদৰ সভাপতিৰ আসন সংৰক্ষিত হ'ব পাৰে অনুসূচিত জাতিৰ বাবে। সঁচাকৈয়ে ধুবুৰী জিলা পৰিষদৰ সভাপতিৰ আসন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰা হ'ব নেকি? সঁচাই যদি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰা হয়, তেন্তে ধুবুৰী জিলা পৰিষদ AIUDF-ৰ দখললৈ যোৱাটো এক প্ৰকাৰ নিশ্চিত। কাৰণ অনুসূচিত জাতিৰ মাত্ৰ এগৰাকী প্ৰাৰ্থী বিজয়ী হৈছে, সেয়া হৈছে ধুবুৰী জিলাৰ হাতীদুৰা জিলা পৰিষদৰ সদস্য মীনাক্ষী ৰায়। কিন্তু ইয়াতেই প্ৰশ্ন উত্থাপন হৈছে যে ধুবুৰী জিলাৰ মুঠ 24খনকৈ জিলা পৰিষদৰ আসনৰ ভিতৰত 19খনকৈ আসন কংগ্ৰেছে লাভ কৰি এক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছতো হেৰুৱাব লাগিব নেকি ধুবুৰী জিলা পৰিষদ? ধুবুৰীৰ পৰা মই চাহানুল ইছলাম, ETV ভাৰত, অসম।